নমস্কাৰ আমি কাংকান ধেমাজি পৰিয়ালে আৰু এটা কামত আমি জড়িত হৈ গৈছোঁ আপোনালোকে জানে যেটো আমাৰ খাদী ইণ্ডিয়াৰ য'ত যিকোনো বস্তু কেমিকেল ফ্ৰী থাকিব যিকোনো মানে এনি বস্তু খাদী ইণ্ডিয়া মানে হৈছে কেমিকেল ফ্ৰী আৰু এই কেমিকেল ফ্ৰীৰে আমি কিছুমান প্ৰডাক্ট আমাৰ লগত আছে মই বহুত দিন বিহুৰ আগৰ পৰা এডভাৰটাইজ কৰিব পৰা নাই এনে অলপ কৈ আছোঁ কিন্তু ক'ব পৰা নাই এডভাৰটাইজ বুলি নহয় আচলতে আপোনালোকে কেমিকেল ফ্ৰী যিবোৰ বস্তু যিবোৰ লগাই চাওক লগাই চাই আমাক ক'ব যে বস্তুখিনি আমাৰ বিক্ৰী হ'ব লাগে বুলিও নহয় কিন্তু আমি এতিয়া যিকোনো শাক চব্জিৰ পৰা ধৰি বহুতখিনি বস্তুৱে আমি কেমিকেল ফ্ৰীয়ে বিচাৰোঁ সেইটো হিচাপত গ'লে মোৰ বিপণীৰ পৰা বুলি নহয় কিন্তু যিকোনো খাদী ইণ্ডিয়াৰ যিটো বস্তু সেইবোৰ গোটেইখিনি কেমিকেল ফ্ৰী যেনেকৈ আমাৰ এই ধূপকাঠিটো আমাৰ কিছুমান ধূপকাঠি আছে আমাৰ বহুত বেছি চেণ্টেড আমি ভাবোঁ ভাল লাগিছে দেই কিন্তু একচুৱেলি এনেকৈ বেছি চেণ্টেড হ'লে আমাৰ হাৰ্টৰ কাৰণে প্ৰব্লেম হয় সেইকাৰণে অলপ কোমল ধুনীয়া আৰাম মানে ধূপকাঠি আপোনালোকে ফ্লেভাৰ ইউজ কৰিব পাৰে কেমিকেল ফ্ৰী আৰু এইবোৰ চব পাপায়া ফেচ ৱাছ বহুত ভাল মই নিজে ব্যৱহাৰ কৰিছোঁ হ'লেও অকণমান বয়স হৈছে যেতিয়া অকণমান প্ৰডাক্টটো লগাবই লাগিব কিন্তু ভাল আৰু ধুনীয়া আৰু চেম্পু বহুত ভাল এইবোৰ গোটেইখিনি 100% আপোনাৰ কেমিকেল ফ্ৰী আছে সেইকাৰণে চিন্তা কৰিব নালাগে আৰু এই ধূপকাঠিটো যে এই ধূপকাঠিটো খুব ধুনীয়া এডাল জ্বলাই দিলে গোটেই ঘৰ একদম ধূনা গোন্ধাই থাকে যিটো আমি আগৰ দিনতে ধূনা দিছিলোঁ তেনেকৈ গোন্ধাই থাকে ভাল লাগিলে ল'ব পাৰিব